আমি আচলতে আজি ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ যিসকল এই জড়িত কেনেকৈ আমাৰ এটা ৰেকৰ্ডিং কৰে এইটো সাধাৰণ প্ৰচেষ্টা এটা আমি কৰিবলৈ তেখেতে দেখুৱাব আৰু কেনেকৈ আমাৰ কেৱল সংগীত আমাৰ ষ্টুডিঅ'তে যে আমি ইয়াতো খুলিব পাৰোঁ আমাৰ এটা ঘৰতে যে ষ্টুডিঅ' গঢ়ি তুলিব পাৰোঁ সেই কথাটো আমাৰ আজি অতিথিদেৱে গোটেইখিনি বঢ়াই বুজাব আৰু লগতে কেনেকৈ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰে গোটেই মনিটৰৰ সৈতে তেখেতে দেখুৱাই দিব গতিকে আমি এইবিলাক শিকাৰটো আমাৰ প্ৰয়োজন ইয়াত কোনো ল'ৰা ছোৱালী বুলি কথা নাই আমাৰ ইয়াত যদি প্ৰত্যেকেই আমি কেনেকৈ ৰেকৰ্ডিং কৰিব পাৰে আমি এইটো ঘৰতে এটা কেনেকৈ ষ্টুডিঅ' বনাব পাৰি কেনেকৈ সংগীতটো আমি এতিয়া আমাৰ কিছুমান ইউটিউবৰ কেনেকৈ নিজেই খুলি কামটো কৰিব পাৰে ঠিক তেনেকৈ আমি এইখিনি কেনেকৈ কৰোঁ বিস্তৃতভাৱে তেখেতে প্ৰেক্টিকেলি দেখাই দিব গতিকে আমি আশা ৰাখিছোঁ ইয়াৰ পিছতে হ'ব হয় হয় আমি প্ৰথমতে ভাইটিৰ গানটো শুনি লওঁ আমাৰ এতিয়া গীত শুনি লওঁ Oh,
পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা। ধন্যবাদ দেই, ধন্যবাদ, তোমাক বৰ অশেষ ধন্যবাদ জনাইছোঁ।